শিক্ষাৰ্থীসকলক বিনামূলীয়া পাঠ্যক্ৰম, বিদ্যালয়ৰ পুনৰ নিৰ্মাণ, অংগনবাড়ী কেন্দ্ৰসমূহৰ পুনৰ নিৰ্মাণ আৰু ৰাস্তা ঘাটৰ পুনৰ সংস্থাপনৰ কামত আমি নিজকে নিয়োজিত কৰিছোঁ। জুলাই মাহত 300 ইউনিট পৰ্যন্ত বিদ্যুতৰ মাচুল ৰেহাই দিয়াৰ উপৰিও এবছৰৰ মাটিৰ খাজনাৰ পৰাও এই 4খন জিলাক আমি ৰেহাই দিছোঁ। আজি আমি আকৌ এবাৰ আস্থাৰে সৈতে আৰু অত্যন্ত বিশ্বাসেৰে সৈতে বিনম্ৰতাৰে সৈতে আমি ৰাইজক আশ্বাস দিব খোজো যে বানপীড়িত ৰাইজৰ পুনৰ সংস্থাপনৰ ক্ষেত্ৰত আমি টকা পইচাৰ অভাৱক সন্মুখীন হ'ব নিদিওঁ আৰু আমি সকলো সমস্যাক আমি পিছ পেলাই থৈ আমি এই 4খন জিলাৰ ৰাইজক সম্পূৰ্ণৰূপে আমি সহায় কৰিম। এই দুৰ্যোগৰ সময়ত কেন্দ্ৰীয় চৰকাৰে আগবঢ়োৱা সহযোগিতাৰ বাবে মই প্ৰধানমন্ত্ৰী ডাঙৰীয়াক গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। গোটৰ আন্দোলনে আজি এক নতুন স্তৰত থিয় হৈছে। 9 লাখ মহিলাই বছৰি লাখ টকাতকৈও অধিক ব্যৱসায় কৰি আমাৰ মহিলাৰ অদম্য শক্তিক প্ৰতিনিধিত্ব কৰিছে। মেধাৰ ভিত্তিত 1,65,000 যুৱক যুৱতীৰ চৰকাৰী চাকৰি আৰু নিযুত মইনা নিযুত বাবুৰ দৰে শক্তিশালী আঁচনিয়ে আজি আমাৰ ৰাইজৰ মাজত এক নতুন আত্মবিশ্বাসৰ ভাৱ সৃষ্টি কৰিছে। আমাৰ লক্ষ্য হৈছে অহা 5টা বছৰত অসম মডেলক আমি আৰু বেছি শক্তিশালী কৰি তোলা, ৰাষ্ট্ৰৰ মাজত অসমক বিকাশৰ আৰু সামাজিক ন্যায়ৰ এক মূৰ্ত উদাহৰণ হিচাপে স্থাপন কৰা। শ্ৰদ্ধা ৰাইজ, যোৱা 5টা বছৰত আমি লোৱা বিভিন্ন পদক্ষেপত যোৱা চৰকাৰৰ 5টা বছৰৰ পিছত বৰ্তমান চৰকাৰৰ 100টা দিনত তাক আকৌ এবাৰ প্ৰতিফলিত কৰাৰ বাবে আমি চেষ্টা কৰিছোঁ। চৰকাৰ গঠন হোৱাৰ পিছতেই প্ৰথমখন বিধানসভাতে ইউনিফৰ্ম চিভিল কোড আমি গ্ৰহণ কৰি নাৰীৰ মৰ্যাদা অধিকাৰ আজি আমি আইনী সুৰক্ষা প্ৰদান কৰিব পাৰিছোঁ। 1,65,000 নিযুক্তিৰ পিছত আৰু 2 লাখ চৰকাৰী চাকৰি দিয়াৰ দিশত আমাৰ ৰাজ্য চৰকাৰে দ্ৰুত গতিত আগবাঢ়িছে। গুৱাহাটী বিমানবন্দৰৰ কাষত নতুন ছেটেলাইট চিটিৰ সংকল্পৰে ভাৰতৰ অগ্ৰণী, ভাৰতৰ আগশাৰীৰ ৰাজ্যসমূহৰ লগত আমাৰ ৰাজ্যখনক থিয় কৰাৰ সংকল্পৰে আজি আমি ধাৱমান হৈছোঁ।